ভাৰ্গৱী কাশ্যপ ছাৰ থ্যাংক ইউ হেল্ল' এভৰিৱান মই আছোঁ এতিয়া শ্ৰী শ্ৰী মহাবিষ্ণুযজ্ঞ দশম বৰসভা 2024 আৰু হ'ল ফেব্ৰুৱাৰী 24 তাৰিখ আৰু এইখিনি হ'ল মঙলদৈ বেজপাৰা আৰু ইয়াতে 12 বছৰৰ মূৰত এটা যজ্ঞ হয় বা বৰসভা হয় আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে প্ৰায় 1 লাখ আহুতি হৈছে কটা প্ৰজননস্থলী জ্বলাইছে চাকি জ্বলোৱা যোনটো ভিডিঅ' আছে এটা পুৰা মানে নেচাৰেলি বনাইছে প্ৰতিটো বস্তু চাওক ওপৰত ধুনীয়াকৈ নাৰিকলৰ পাত দি বনাইছে সম্পূৰ্ণ নেচাৰেল পৰিৱেশ মানে নৱগ্ৰহ এইটো নৱগ্ৰহ পূজা মণ্ডপ গুণাতীত ঈশ্বমে দুর্গমে সত্যনাং পরিবেশে তারকরহ দেব অনিস্তানি ভয়াবহে আৰু এতিয়া ধুনীয়াকৈ পুষ্পাঞ্জলি হ'ল তাৰপিছত ধুনীয়াকৈ বিশ্ৰাণী হ'ল ইয়াৰ পিছত হোমৰ ফুট দিব আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আপোনালোকে যদি অহা নাই ইয়াতে দশম বৰসভা হৈ আছে মঙলদৈ বেজপাৰাত আপোনালোকে চাব ভিডিঅ'টো চালে গম পাব কিমান বেছি লেভেলত মানে এটা মানুহ হৈছে দেখিছে নহয় যিফালে আছে আপোনালোকে মানুহ দেখিব চাওক আৰু ইফালে চাওক এতিয়া হোমৰ ফুট দিব ষ্টাৰ্ট কৰিলে আৰু ইফালে কৰি আছোঁ বিশ্ৰাণী চাওক কৃষ্ণা আৰু তোমাৰ কি নাম তোমাৰ ভাৰ্গৱী কাশ্যপ ছাৰ থ্যাংক ইউ এই যোনটো পৰিৱেশ আছে মানে সম্পূৰ্ণ নেচাৰেল পৰিৱেশ দেখিছে নহয় পুৰা খেৰেৰে বনাইছে খেৰ আছে তাৰপিছত ধুনীয়াকৈ ফুল দিছে ইয়াতে কলৰ ধুনীয়াকৈ কলপুলি পুতি দিছে সম্পূৰ্ণ নেচাৰেল এটা পৰিৱেশ আৰু পথাৰৰ মাজত নেচাৰেল ভিউ মানে আল্টিমেট আৰু ইফালে চাওক পুৰা সম্পূৰ্ণ খেৰেৰে বনাইছে এইটো ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ চাই বহুতেই বেছি ভাল লাগিব মণ্ডপ তাৰপিছত এতিয়া হৈ গ'ল গোটেইখিনি অনুষ্ঠান পিছফালে দেখিছে নহয় আচৰিত মানুহ মানে প্ৰথমবাৰ ইমান বেছি মানুহ দেখিছোঁ আৰু এই যজ্ঞখন ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু ইয়াতে আহি বহুত বেছি ভাল লাগিছে স্পেচিয়েলি আৰু মোৰ পিছফালে এবাৰ দেখুৱাই দিওঁ মানুহ চাওক ইফালে দেখিব যিফালে আছে আপোনালোকে হাজাৰ হাজাৰ মানুহ দেখিব আৰু ইয়াত দশম বৰসভা মঙলদৈ বেজপাৰাত আছে আৰু দৰং জিলাৰ এটা বিখ্যাত অনুষ্ঠান দৰং অসমৰ এনেকুৱা এটা অনুষ্ঠান খুব এটা আচৰিত অনুষ্ঠান আপোনালোকে চাব ভিডিঅ'টো চালে গম পাব মোৰ স্পেচিয়েলি বহুত বেছি ভাল লাগিছে ইয়াতে আহি আৰু যথেষ্ট মানুহ প্ৰায় হ'ল আমাৰ দশম বৰসভাৰ যোনটো ৰান্ধনি ঘৰ আছে তাৰে পৰিৱেশ চাওক গোটেই ভাত হৈছে গোটেই দেখুৱাই দিছোঁ অ'ৰা কিমানটা চৌকা জ্বলাইছে ইয়াতে আজি 50টা হয় আৰু কিমানমান মানুহৰ কাৰণে আয়োজন কৰা হৈছে আজি ভাতৰ 20,000ৰ কাৰণে আৰু এয়া হৈ গ'ল বিলাহী তাৰপিছত দালি চাওক খুব ধুনীয়াকৈ আজি 50টা চৌকা জ্বলাইছে দেখিছে যিখিনি ভোগ খোৱা মানুহ আহিব সকলোকে সুন্দৰভাৱে ভোগ খোৱাৰ কাৰণে তাতে কাম কৰি আছে ৰাতিপুৱাৰ পৰা 6টা এয়া ভাত চাওক এয়া ভাতো ডাঙৰ ডাঙৰ ঠেলা বনাই লৈছে তাতে নি আছে দেখিছে নহয় আৰু ইফালে বনাই আছে চব্জি আৰু এয়া চব্জি তাৰপিছত এয়া হ'ল বিলাহী এয়া বিলাহী টপ চাওক আমাৰ বৰসভাৰ ভোগঘৰৰ পৰিৱেশ এয়া চব্জি বনাই আছে চাওক এয়া চব্জি আৰু এয়া চব্জি বনোৱা হৈ গ'ল দেখিছে হেল্ল' এভৰিৱান এয়া হ'ল বৰসভাৰ ভোগঘৰৰ পৰিৱেশ দেখিছে নহয় চাওক আৰু মই আছোঁ এতিয়া বৰসভাৰ ভোগঘৰত প্ৰায় একেলগে 2000 মানুহ গৈছোঁ পিছফালে দেখিছে নহয়
আৰু যথেষ্ট মানুহ ইয়াতে আনিছে চব্জি চাওক এয়া দালি আৰু এয়া হ'ল ভাত মই গোটেই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু হয় আপুনি এতিয়ালৈ কিমান মানুহ প্ৰথম এক্টিভ কৰিছে 2000 মোটামুটি 25মান মানুহ খবৰখন অপেক্ষা কৰি আছে চাওক আকৌ 12 বছৰলৈ এজন স্থান নাপায় যিহেতু ঘৰ ক'ৰ পৰা আহিছে আপোনালোক কলাইগড়ৰ পৰা আহিছে আৰু আপুনি ক'ৰ পৰা আহিছে মঙলদৈ চাওক কলাইগড়ৰ পৰা আহিছে মঙলদৈৰ পৰা আহিছে ওদালগুৰিৰ পৰা আহিছে চাওক ওদালগুৰিৰ পৰা আহিছে হ'ল প্ৰদৰ্শনী আৰু এতিয়া প্ৰদৰ্শনীৰ ভিতৰত যাম কিনো আছে প্ৰদৰ্শনীত চাম এতিয়া ভিতৰত গৈ প্ৰদৰ্শনীৰ ভিতৰলৈকে গৈ আছোঁ মানুহ দেখিছে নহয় প্ৰদৰ্শনী চোৱা পুৰণা কৃষিৰ সা সঁজুলি চাওক এয়া জাপি এইবিলাক কৃষিৰ সা সঁজুলি প্ৰদৰ্শনীৰ চাওক কাঠৰ মূৰ্তি যাওক ঐতিহাসিক দৰঙী কোচ ৰজাৰ যুদ্ধৰ সা সঁজুলিসমূহ ৰাজ হাউলি গাখীৰ খোৱা পৰা যুদ্ধৰ সা সঁজুলি ক'লো নিজে ওলাই নেকি দাদা মেচিনেই দি গাঁৱলীয়া চবেই আৰু এইটো হাতী এইটো ঘৰিয়াল এইটো ভোলেনাথ মজা এটা চৰাই বনাইছে দেখিছে নহয় চাওক আৰু এইটো চাওক দশম বৰভাৰ যোনটো মঞ্চটো চাওক আৰু এইটো হ'ল পেণ্ডেলটো চাওক ইয়াতে সম্পূৰ্ণ খেৰ আৰু বাঁহেৰে বনাইছে সম্পূৰ্ণ নেচাৰেল মই আছোঁ এতিয়া দশম বৰসভা মঙলদৈ বেজপাৰাত 12 বছৰৰ অন্তত হৈছে এইখন বৰসভা আৰু এতিয়ালৈকে প্ৰায় 25,000 মানুহ হৈছে আজি আছিলে মানে 1 লাখ আহুতি আছিলে হোম আছিলে যজ্ঞ আছিলে আৰু বহুতে বেছি ভাল লাগিছে আপোনালোকে যদি অহা নাই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাবলৈ নাপাহৰিব আৰু ইয়াৰ প্ৰতিটো বস্তুৱে খুব এটা ইউনিকলি বনাইছে আৰু এইটো হ'ল গেটটো চাওক হ'ল ৰাধা কৃষ্ণ লাগিছে ইয়াতে আহি খুব ধুনীয়া এটা অনুষ্ঠান